গোৰেশ্বৰৰ বাঙালীপাৰা সাৰ্বজনীন বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ লাইখুটা স্থাপন। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত গোৰেশ্বৰৰ বাঙালীপাৰাত আজি 58 সংখ্যক বাঙালীপাৰা সাৰ্বজনীন বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। পৰম্পৰাগত ৰীতি নীতি অনুসৰি পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে লাইখুটা শুভ উদ্বোধন কৰে ভোলাঝাৰ হাইস্কুলৰ প্ৰধান শিক্ষক ৰমেন বড়োই। অইন বেলিৰ দৰে এই বেলিও কিছু ব্যতিক্ৰম ৰূপত 58 সংখ্যক বাঙালীপাৰা সাৰ্বজনীন বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে। ইতিমধ্যে বাবুল কলিতাক কাৰ্যকৰী সভাপতি, হৰমোহন বৰুৱাক উপসভাপতি, মনীন্দ্ৰ কাকতিক সভাপতি আৰু পৰশু নিৰলাক সম্পাদক হিচাপে লৈ বাঙালীপাৰা সাৰ্বজনীন বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱৰ 51জনীয়া শক্তিশালী উদযাপন সমিতিখন গঠন কৰা হয় বুলি জানিব দিছে। যি আমাৰ 58তম শ্ৰী শ্ৰী দুৰ্গা পূজাৰ যি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী, সেই প্ৰথম কাৰ্যসূচী হিচাপে আজি লাইখুটা স্থাপন কৰা হ'ল। লাইখুটা স্থাপন কৰিলে আমাৰ স্থানীয় হাইস্কুলৰ প্ৰধান শিক্ষক তথা আমাৰ এম ই স্কুলৰ প্ৰধান শিক্ষক মহোদয়ৰ দ্বাৰা লাইখুটা স্থাপন কৰা হ'ল। আমাৰ যি দুৰ্গা পূজা মহোৎসৱটি, এই মহোৎসৱটিক তেখেতসকলে শুভাকাংক্ষা দিছে, লগতে ভালদৰে পৰিচালিত হওক, সকলো ৰাইজৰে সহায় সহযোগিতা তথা শান্তি সম্প্ৰীতি বজাই থাকক, এই কামনা কৰিয়েই আজিৰ পৰা আমি আমাৰ কাৰ্যসূচীটো হাতত ল'লোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমেই আমাৰ বৃহত্তৰ বাঙালীপাৰা তথা ভোলাঝাৰবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ 58তম বাঙালীপাৰা বাৰোৱাৰী শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিবেলিৰ দৰে এইবেলিও আমি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 58তম দুৰ্গা পূজা মহোৎসৱটি পালন কৰিবলৈ মনস্থ কৰিছোঁ। তাৰে কাৰ্যসূচী হিচাপে আজি আমি খন্তেক আগতে লাইখুটা স্থাপন কৰিলোঁ। তাৰে পৰৱৰ্তী কাৰ্যসূচী আমাৰ অহা অক্টোবৰৰ 9 তাৰিখৰ পৰা 13 তাৰিখলৈ আমি আয়োজন কৰিছোঁ। 9 তাৰিখে আমাৰ বেলবৰণৰ লগতে নাম কীৰ্তন প্ৰসংগ সন্ধিয়া হ'ব। তাৰপিছত সপ্তমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ পিছত স্থানীয় নাম কীৰ্তন আৰু ঠিক 2 বজাৰ লগে লগে আমাৰ দূৰণৈবতীয়া ছোৱালী নাগাৰা নাম আছে। আৰু সপ্তমীৰ সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গতিকে নৃত্যশিল্পীসকলক আমি উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সমিতিৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। তাৰপিছতেই অষ্টমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ পিছতেই নাম প্ৰসংগ আৰু ঠিক 2টা বজাত দূৰণৈবতীয়া ছোৱালী নাগাৰা নাম আমি আমন্ত্ৰণ কৰিছোঁ। আৰু নিশা আমি আমন্ত্ৰণ কৰিছোঁ ৰাইজৰ বিপুল দাবীত সূৰ্যোদয় মিনি থিয়েটাৰ, তেখেতসকলৰ দ্বাৰা নাট্য পৰিৱেশন কৰা হ'ব। আমি সম্পূৰ্ণ ভাবিব পাৰে মানুহে মিনি থিয়েটাৰ বুলি টিকটৰ কথা, আমি সম্পূৰ্ণ সমিতিৰ তৰফৰ পৰা সেইটো বিনামূলীয়া হ'ব। গতিকে উক্ত নাট্য প্ৰদৰ্শনীত সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ঠিক তেনেকৈ নৱমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ পিছতেই আমাৰ স্থানীয় নাম প্ৰসংগ আৰম্ভ হ'ব। তাৰ সন্ধিয়া আমাৰ এই বছৰৰ 9তম আয়োজন, আমাৰ আকৰ্ষণীয় আয়োজন, আমাৰ পুৰুষ নাম দল আমাৰ বাহিৰৰ পৰা আমন্ত্ৰণ কৰা হৈছে। উক্ত নাম প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব পাঠশালাৰ সন্মানীয় পাঠক মণ্টু দাস ডাঙৰীয়া আৰু উত্তৰ গুৱাহাটী মান্দাকাটাৰ সন্মানীয় পাঠক ৰাজীৱ ডেকাই আমাৰ পূজাস্থলীত নাম পৰিৱেশন কৰিব নৱমীৰ নিশা। ঠিক তেনেকৈ নৱমীৰ নিশাৰ পিছতে দশমীৰ ৰাতিপুৱা পূজা সমাপ্তি, পূজা আৰম্ভ, তাৰপিছতে আতচবাজি প্ৰদৰ্শন, তাৰপিছতে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। গতিকে সমূহ অনুষ্ঠানত ভোলাঝাৰ তথা এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা, বহুমূলীয়া দিয়া পৰামৰ্শ আমি সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ প্ৰথম কাৰ্যসূচী বুলিয়ে ক'ম। এই কাৰ্যসূচী আমাৰ লাইখুটা স্থাপন কৰা আছিল। আজি আমাৰ লাইখুটাটো স্থাপন কৰা হ'ল। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক আমাৰ পূজাৰ বিষয়ে সম্পূৰ্ণ কথাখিনি কৈছে। তাৰ ওপৰত যোৱা বছৰতকৈ এই বছৰ আমাৰ বাজেটটো অলপ বেছি বাঢ়িব যেন পাইছোঁ।
যোৱা বছৰ প্ৰায় 4 লাখ টকাৰ আছিল, এইবছৰ 6 লাখ টকামানৰ বাজেটটো হ'ব। যা নহওক, এই দুৰ্গা পূজাখন আমি অতীজৰে পৰা চলাই আহিছোঁ আৰু অনাগত দিনতো আমি চলাই লৈ যাম। গতিকে সকলো ৰাইজক আৰু আমাৰ এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ ভাৰত ভূটান সীমান্তত আমি ইয়াত যিখিনি মানুহ বসবাস কৰি আহিছোঁ, বিভিন্ন জনজাতিৰ মানুহ আছে আমাৰ মাজত, কিন্তু আমি এই পূজাৰ ক্ষেত্ৰত বা বিহুৰ ক্ষেত্ৰত আমি দেখা পাওঁ সকলোৱে সমানে সহযোগ কৰে। এইখিনি ক্ষেত্ৰত মই আমাৰ যিখিনি স্থানীয় গাঁৱৰ মানুহ আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক আহি থকা দুৰ্গা পূজাৰ মই অশেষ ধন্যবাদ জনাইছোঁ।